জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ সঁচা কথা ক'বলৈ গ'লে মোক কাৰো পাৰ্মিশ্যনৰ দৰকাৰ নাই ইনফেক্ট মই কাকো খাতিৰো নকৰোঁ বুজাই দিব আপোনাৰ ভতিজীক মিছা মিছি যাতে মোৰ লগত লাগি নলয় বহুতে এনেকৈ কথা শুনাই থাকিব আৰু সদায় চাগে এনেকৈ কথা শুনাই থাকে কিন্তু খুৰী সদায় আমাৰ পৰা লুকুৱাই মই কথাবোৰ লক্ষ্য কৰিব লাগিব বুৱাৰী তুমি ইয়াত কি কৰি আছা পইচা যদি বাচি যায় ঘূৰাই দিবা দেই পইচা বাচি গ'লে ঘূৰাই দিবা হ'ব তেওঁলোকে এনেকুৱা কিয় কৰি আছে দাদাহঁত থাকিলেতো তেওঁলোক ঠিকে থাকে আৰু সিহঁত নথকাৰ অৱস্থাত আমাক ইমান বেয়া ব্যৱহাৰ কৰে ইমান মেণ্টেলি টৰ্চাৰ কৰে আমাৰ লগত মানে তোমাৰ লগতো তেওঁলোকে কিবা কৰিছে নেকি প্ৰিয় মই তোমাক ইমান দিনে কোৱা নাছিলোঁ সুযোগ পালেই তেওঁলোকে মোক বহুত কথা শুনায় বহুত বেয়া ব্যৱহাৰ কৰে মই বুজি নাপাওঁ তেওঁলোকে কিয় এনেকুৱা কৰে কিয় মোক মেণ্টেলি টৰ্চাৰ কৰে কিন্তু সকলোবোৰ সহ্য কৰাৰ বাহিৰে মোৰ ওচৰততো একো ৰাস্তাও নাই ভুল কৰিছোঁ যেতিয়া নিজৰ চৰিত্ৰত কলংক সানিছোঁ যেতিয়া সেইবোৰ কথা শুনিবই লাগিব তুমি মোক এইবোৰ কথা কিয় কোৱা নাছিলা কেনেকৈ কম তোমাৰে সংস্কাৰ লৈ ডাঙৰ হোৱা নাই জানো মই নিবিচাৰোঁ ঘৰখনত মোৰ কাৰণে আৰু অশান্তি হওক এনেও মই বহুত দুখ দিছোঁ এই ঘৰখনত আৰু দিব নিবিচাৰোঁ তোমাক লৈ আমি সকলো সুখী প্ৰিয়া মিছতে এইবোৰ কথা ভাবি নিজক কষ্ট দি নাথাকিবা তুমি তুমি সেইফালে চোৱা দেই সোনকালে কৰিবা মানুহ মাৰি দিবা দেই দিয়া খোলা আৰে বা তুমি ইয়াত কি কৰিছা হা তুমি মানুহ চোৱা ঠিক আছে তেনেহ'লে মই বাহিৰত ৰখোঁ তুমি চাই পেলাই সোনকালে আহা
পালানে বন্দনা? নাই পোৱা। দিয়া সোনকালে কৰা। বাহ হা? আৰে পাই গ'লা? অ'কে ব'লা ব'লা নহ'লে কোনোবা আহিব। ব'লা। ঐ এক মিনিট, কি হ'ল? বস্তুখিনি যদি এনেকৈ থৈ যাওঁ তেনেহ'লে আমি ভুল কৰা হ'ব। ৰ'বা, হ'লনে? ৰ'বা, ক্লিয়াৰ। এতিয়া না ৰেহেগি বাছ না বাজেগি বাঁচুৰি। ব'লা ব'লা ব'লা। খুৰী আহিলা প্ৰীতম? আহিলোঁ। ৰৈছা? প্ৰীতমক কথাবোৰ কোৱা ভাল হ'বনে? প্ৰীতম শুনাচোন। কোৱা খুৰী। মানে প্ৰীতম কিবা ক'বা? মানে কোৱা। নিশি তুমি কি কথা ক'ব খুজিছিলা? তোমাৰ দিনটো কেনে গ'ল প্ৰীতম? দিনটো বঢ়িয়া, ভালে গ'ল। খুৰী আপোনাৰ কাৰণে পৰঠা বনাইছিলোঁ, আপুনি ভাল পায় নহয়? দিয়া মই আহিছোঁ। প্ৰীতম তুমি কি খাবা? না এতিয়া একো নাখাওঁ, ফ্ৰেছ হৈ লওঁ। হ'ব দিয়া। এতিয়া কওক, কেনেকুৱা লাগিলে? মনটো পাতল লাগিছেনে? বহুত পাতল লাগিছে দেউতা। তুমি মোৰ ওচৰত থাকিলে মোৰ আৰু একো টেনশ্যন নাই। থেংক ইউ দেউতা। মুখখন আছে বুলি যি টি কথা কৈ নাথাকিবা। মই বুজি নাপাওঁ মোক লৈ তোমালোকৰ কি সমস্যা। কিয় মোক এনেকৈ অকলে পালে কথা শুনাই থাকা? মইনো তোমালোকক কি অন্যায় কৰিলোঁ? তুমি আমাৰ একো অন্যায় কৰা নাই। মই লক্ষ্য কৰি আছিলোঁ আপুনি প্ৰীতমক কিবা কৈ আছিলে আৰু মোক দেখাৰ লগে লগে আপুনি কথাষাৰ চেঞ্জ কৰি দিলে। কি ক'ব বিচাৰিছিলে? আমাৰ বিষয়ে কথা লগাবলৈ চেষ্টা কৰিছিল। এতিয়া কওক, কেনেকুৱা লাগিলে? মনটো পাতল লাগিছেনে? বহুত পাতল লাগিছে দেউতা। তুমি মোৰ ওচৰত থাকিলে মোৰ আৰু একো টেনশ্যন নাই। থেংক ইউ দেউতা। ব'ল এতিয়া।
কলৈ গৈছিলা? অলপ ওলাই গৈছিলোঁ। অলপ ওলাই গৈছিলা নে কাৰোবাক লগ কৰিবলৈ গৈছিলা? আকৌ কাৰোবাৰ লগত পলাই চলাই যোৱাৰ প্লেনিং নাইতো? বৌ মুখখন আছে বুলি যি টি কথা কৈ নাথাকিবা। মই বুজি নাপাওঁ মোক লৈ তোমালোকৰ কি সমস্যা। কিয় মোক এনেকৈ অকলে পালে কথা শুনাই থাকা? মইনো তোমালোকক কি অন্যায় কৰিলোঁ? তুমি আমাৰ একো অন্যায় কৰা নাই, কিন্তু এইখন ঘৰৰ সন্মান তুমি বহুত হানি কৰিছা। সেইকাৰণে বাৰে বাৰে তোমাক সকীয়াই থাকোঁ, আগলৈ যাতে এনেকুৱা ভুল নকৰা। এটা ভুলৰ বাবে মোক এনেকৈ বাৰে বাৰে কথা শুনাই নাথাকিবা। এবাৰ ভাবি চোৱা, মোৰ ঠাইত নিজকে ৰাখি চোৱা। মোৰ কেনেকুৱা অনুভৱ হয় তেতিয়া বুজি পাবা। কেতিয়াবা নিজকে শেষ কৰি দিবলৈ মন যায়। তোমাক হাতযোৰ কৰিছো বৌ, মোক জীয়াই থাকিবলৈ দিয়া। এনেকৈ বাৰে বাৰে মোক কথা শুনাই নাথাকিবা প্লিজ, প্লিজ কৈছো। তুমি যি ভুল কৰিছা সেয়া মচিব নোৱাৰা ভুল। বৌ তুমি প্লিজ, যি কলংকৰ দাগ তোমাৰ গৰ্ভত স্থিতি লৈছে সেয়া দিনে দিনে বাঢ়িহে গৈ আছে, আৰু এই দাগ তুমি কেতিয়াও মচিব নোৱাৰা। গতিকে তেনেকুৱা এটা ভুল কৰাৰ পাছত কথাটো শুনিবই লাগিব। তুমি ভুল নকৰা হ'লে আমি জানো তোমাক কথা শুনাব পাৰিলোহেঁতেন? সেই মানুহে সকলো কাম ভাবি চিন্তি কৰিব লাগে। আৰু আগতে যদি এইবোৰ কথা অলপমান চিন্তা কৰিলাহেঁতেন তেনেহ'লে এতিয়া কথা শুনিবলগীয়াও নহয় আৰু পস্তাবলগীয়াও নহয়। যি কলংকৰ দাগ তোমাৰ গৰ্ভত স্থিতি লৈছে সেয়া দিনে দিনে বাঢ়িহে গৈ আছে, আৰু এই দাগ তুমি কেতিয়াও মচিব নোৱাৰা। গতিকে তেনেকুৱা এটা ভুল কৰাৰ পাছত কথাটো শুনিবই লাগিব। তুমি ভুল নকৰা হ'লে আমি জানো তোমাক কথা শুনাব পাৰিলোহেঁতেন? সেই মানুহে সকলো কাম ভাবি চিন্তি কৰিব লাগে। নিশি, আপুনি আকৌ কিয় আহিলে? তুমিয়ে দেখোন মোক মাতি থৈ আহিছিলা। আপোনাক ৰান্ধি খুৱাবলৈ মোৰ গৰজ পৰা নাই। তাৰমানে প্ৰীতমৰ সন্মুখত তুমি মোক এনেই মাতি থৈ আহিছিলা? মই লক্ষ্য কৰি আছিলোঁ আপুনি প্ৰীতমক কিবা কৈ আছিলে, আৰু মোক দেখাৰ লগে লগে আপুনি কথাষাৰ চেঞ্জ কৰি দিলে। কি ক'ব বিচাৰিছিলে? আমাৰ বিষয়ে কথা লগাবলৈ চেষ্টা কৰিছিল। কামটোতো হ'ল বাৰু, এতিয়া ৰিজাল্টহে কেতিয়া আহে? যিদিনাখন পইচাখিনিৰ প্ৰয়োজন হ'ব সেইদিনাহে বিচাৰিব। আৰতি, তুমি কান্দিছা? কি হ'ল? কোনোবাই কিবা ক'লে নেকি? তুমি যদি লোৱাই নাই তেনেহ'লে পইচাবোৰ গ'ল ক'ত? প্ৰীতম, কথাটো কিন্তু ভাবি চাবলগীয়া। ড্ৰয়াৰৰ পৰা নিশ্চয় কোনোবাই পইচা চুৰ কৰে।
কি ক'ব বিচাৰিছিলে আমাৰ বিষয়ে কথা লগাবলৈ চেষ্টা কৰিছিল আৰু যদি তেনেকুৱা কৰিছিল মই কিন্তু এতিয়াই কৈ দিম কথা কিন্তু ভাল নহ'ব আৰু সেইবাবে সময় থাকোঁতে আপোনাক ইয়ালে মাতি আনি ভালকে বুজাই দিলোঁ চাব কিন্তু এনেকুৱা এটা ভুল কৰি ঘৰখনলৈ অশান্তি মাতি নানিব আৰু যদি অশান্তি হয় তাৰ দায়ী কিন্তু আপুনিয়ে হ'ব আজি দেহাটো বৰ ভাগৰ ভাগৰ লাগিছে লাহে লাহে দেখিছোঁ দেহাটো দুৰ্বল হৈ পৰিছে Aruti? Aruti? তুমি কান্দিছা কি হল কোনোবাই কিবা ক'লে নেকি ক'তনো কান্দিছো পাকঘৰত বুৱাৰী কামত অলপ সহায় কৰি আছিলো পিয়াজ কাটোতে মোৰ আকৌ চিন্তাই হৈছিল আপুনি কেতিয়া আহিলে এইমাত্ৰ আহি পেলাই বহিছিলোহে আজি অলপ সোনকালে আহিলো দিয়া গাটো বৰ এটা ভাল লগা নাই কি কি হ'ল আকৌ আপোনাৰ আকৌ কিবা নাই নাই তেনেকৈ একো নহয় এনেই গাটো কিবা এটা ভাগৰ ভাগৰ লাগিছে মই আপোনাক কোৱা নাছিলোঁ ঘৰতে অলপ ৰেষ্ট কৰিবলৈ আপুনিহে নুশুনে বলক এতিয়া অলপ শুই দিব ভাল পাব আহা কামটোতো হ'ল বাৰু এতিয়া ৰিজাল্টহে কেতিয়া আহে যিদিনাখন পইচাখিনিৰ প্ৰয়োজন হ'ব সেইদিনাহে বিচাৰিব আৰু সেইদিনাই হৰিকাইক এইখন ঘৰৰ পৰা উলিয়াবই লাগিব বন্দনা সাজু হোৱা আমি যিকোনো প্ৰকাৰে হৰিক এইখন ঘৰৰ পৰা উলিয়াবই লাগিব আৰু চিৰদিনৰ বাবে এইখন ঘৰৰ দৰ্জা তাৰ কাৰণে বন্ধ কৰিবই লাগিব প্ৰীতম মোৰ ড্ৰয়াৰত 500 টকীয়া নোট এখন আছিল তুমি লৈছিলা নেকি নাইতো মই তোমাৰ ড্ৰয়াৰ চোৱাই নাই ক'ত গ'ল তেতিয়াহ'লে শুনাচোন প্ৰীতম আগে পাছেও মোৰ ড্ৰয়াৰৰ পৰা এনেকৈ পইচা নোহোৱা হৈছে মই ভাবিছোঁ তোমাৰ প্ৰয়োজন হৈছে বাবে তুমি লৈছা সেয়ে মই আজি তোমাক সুধিলোঁ মোৰ কিবা প্ৰয়োজন হ'লে দেখোন তোমাক খুজি ল'ম নাই লোৱা তুমি যদি লোৱাই নাই তেনেহ'লে পইচাবোৰ গ'ল ক'ত প্ৰীতম কথাটো কিন্তু ভাবি চাবলগীয়া ড্ৰয়াৰৰ পৰা নিশ্চয় কোনোবাই পইচা চুৰ কৰে साकी
বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু